আজি হৈ যোৱা এইচএছ ফাইনেলৰ মেথছ কুৱেশ্যনৰ LPPৰ কুৱেশ্যনটো এনেকুৱা আছিল চল্ভ গ্ৰাফিকেলি দ্য ফলোয়িং লিনিয়াৰ প্ৰগ্ৰেমিং প্ৰব্লেমছ মেক্সিমাম আৰু মিনিমাম ওলাব দিছে জেড ইজিকেলটো দি আছে 3x + 5y আৰু কনষ্ট্ৰেণ্ট দি আছে মানে কণ্ডিশ্যন এইখিনি দি আছে এইখিনি কণ্ডিশ্যনৰ সাপেক্ষে ইয়াৰ মেক্সিমাম আৰু মিনিমাম ওলাব লাগে তো আমি প্ৰথমতে কি কৰি ল'লোঁ যিখিনি ইনইকুৱেলিটি আছে এই গোটেইকেইটাক আমি ইকুৱেশ্যন কনভাৰ্ট কৰিছোঁ লেট আছ কনভাৰ্ট দ্য গিভেন ইনইকুৱেলিটিজ ইনটু ইকুৱেশ্যনছ গোটেইকেইটা ইকুৱেশ্যন বনাই লৈছোঁ ইকুৱেশ্যন বনাই উঠি প্ৰত্যেকটোৰে আমি কি কৰিলোঁ গ্ৰাফ ড্ৰ কৰিছোঁ গ্ৰাফ ড্ৰ কৰাত প্ৰথমটোৰ কি দেখা পালোঁ প্ৰথমটো লাইনৰ তলৰ ফালে কি হ'ব শ্বেডেড ৰিজিয়ন হ'ব ছেকেণ্ডটোৰ তলৰ ফালে ৰিজিয়ন হ'ব আৰু থাৰ্ডটো কিয় কাৰণ প্ৰথমটো কি দি আছে 2x + 3y <= 36 দি আছে তো এইকাৰণে তলত হ'ব ছেকেণ্ডটো কি দি আছে x + y <= 15 দি আছে চ' ইয়াৰো তলতে হ'ব গ্ৰাফ তাৰপিছত থাৰ্ডটো কি দি আছে y <= 3 দি আছে তো থাৰ্ড যিটো গ্ৰাফ ড্ৰ কৰিলোঁ ষ্ট্ৰেট লাইন ড্ৰ কৰিলোঁ ইয়াৰ ওপৰৰ ফালে হ'ব এতিয়া তিনিওটাৰ যদি দেখা যায় আৰু ফাৰ্ষ্ট কোৱাড্ৰেণ্টত এক্সৰ পজিটিভ ছাইডত কৈছে তো ফাৰ্ষ্ট পজিটিভ ছাইড হ'লে এইফালে হ'ব এক্সৰ পজিটিভ ছাইড হ'লে এইফালে হ'ব তো দেখা পালোঁ যে গোটেইকেইটাৰ মিলাই উঠি যিটো কমন শ্বেডেড ৰিজিয়ন হ'ল সেইখিনি হ'ল আমাৰ ABCD হৈছে যিখিনি এই ৰিজিয়ন যিখিনি আছে এইখিনি হ'ল আমাৰ শ্বেডেড ৰিজিয়ন এতিয়া শ্বেডেড ৰিজিয়ন কি পালোঁ আমি অপেন নহয় ক্লোজ পাইছোঁ অপেন ফিগাৰ নহয় এইটো ক্লোজ ফিগাৰ চ' ক্লোজড সেইকাৰণে কি লিখিছোঁ দ্য শ্বেডেড ৰিজিয়ন ABCD ইজ ফিজিবল ৰিজিয়ন গোটেইকেইটাৰ কমন ৰিজিয়নক কি বুলি কয় ফিজিবল ৰিজিয়ন বুলি কয় চ' ফিজিবল ৰিজিয়ন হুইচ ইজ ক্লোজড আৰু যিখিনি কৰ্ণাৰ পইণ্ট আছে সেইখিনি ইকুৱেশ্যন নম্বৰ 1 ইকুৱেশ্যন নম্বৰ 2 ছল্ভ কৰি আৰু ইকুৱেশ্যন নম্বৰ 3 আৰু 2 ছল্ভ কৰি কৰ্ণাৰ পইণ্টখিনি আমি ওলাই লৈছোঁ ওলাই উঠি এইফালে লিখিছোঁ এই হ'ল আমাৰ এইটো পইণ্ট এইটো A এইটো B C আৰু D গোটেইকেইটা আমি ছল্ভ কৰি উঠি আমি কোনটো ছল্ভ কৰিলোঁ যদি আমাক C পইণ্টটো লাগে A আৰু Bটো ইজি হয় পটকৈ ওলাই যাব C পইণ্টটো কাৰ ইণ্টাৰছেকশ্যন হ'ব ইকুৱেশ্যন নম্বৰ 3 আৰু ইকুৱেশ্যন নম্বৰ 2ৰ ইণ্টাৰছেকশ্যন 3 আৰু 2ৰ ইণ্টাৰছেকশ্যন চ' এই দুটা ছল্ভ কৰিলে হ'ল আকৌ D পইণ্টটো 1 আৰু 2ৰ ইণ্টাৰছেকশ্যন হয় তো 1 আৰু 2 ছল্ভ কৰিলে এক্সৰ ভেলু আৰু ৱাইৰ ভেলু আহি যাব তো এইখিনিৰ পৰা আমি D পাই যাম তো এইখিনি বহালোঁ তাৰপিছত কি কৰিম আমি যিটো অপটিমেল ফাংচন দি আছে যাক আমি অপটিমাইজ কৰিব লাগে যে তাৰ মেক্সিমাম কিমান হ'ব মিনিমাম কিমান হ'ব জেড ইজিকেলটো দি আছে সেই জেডৰ জেগাত আমি কি কৰিম বহাই চাম কৰ্ণাৰ পইণ্টৰ ভেলুখিনি বহাই চাম এক্সৰ জেগাত আৰু ৱাই জেগাত বহাই চাম তাত দেখা কি পালোঁ যে 15 যিটো আছে সেইটো কি হ'ব মিনিমাম আৰু ইয়াৰে 60 যিটো আছে সেইটো হ'ল মেক্সিমাম তো মেক্সিমাম ভেলু অফ জেড 60 কোনটো পইণ্টত বি পইণ্টত আৰু মিনিমাম ভেলু অফ জেড কিমান পালোঁ 15 সেইটো কোনটো পইণ্টত এ পইণ্টত থেংক ইউ